নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ যদি গাড়ী মটৰ আছে তেন্তে সাৱধান, কিন্তু আপোনাৰ গাড়ী মটৰে আপোনাৰ বেংকৰ একাউণ্ট খালী কৰি দিব পাৰে। আপোনাৰ সমস্ত সাঁচতীয়া ধন নাইকিয়া হৈ যাব পাৰে। আপোনালোকৰ যিমানখিনি বহুদিনৰ পৰা কষ্ট উপাৰ্জিত ধন, সেই ধন আপোনাৰ আত্মসাৎ হ'ব পাৰে। আপোনাৰ যদি গাড়ী বাইক আছে তেন্তে সাৱধান হওক, নহ'লে কিন্তু বিপদত পৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিকালি বস্তুবিলাক যিমানেই আধুনিকৰণ হৈছে সিমানেই কিন্তু আমাৰ লাভ হৈছে, সিমানেই কিন্তু আকৌ সমান্তৰালভাৱে আমাৰ লোকচানো হৈছে। আধুনিকৰণে আমাক যিমান কামবিলাক সহজ কৰি পেলাইছে সিমান কিন্তু আমাক বিপদৰ ফালে ঠেলি লৈ গৈছে। তো যোৱাকালি মই টাটা ডিলাৰৰ এজন কৰ্মচাৰীক লগ পাইছিলোঁ। তেখেতে কৈছে যে যিমানেই বস্তুবিলাক টেকন'লজি বেছড হৈছে সিমানেই আমাৰ কষ্টবিলাক বাঢ়িছে। আগতে আমি মেনুৱেল এণ্ট্ৰি কৰিছিলোঁ। মেনুৱেল এণ্ট্ৰি কৰোঁতে দিনটোত আমি 4-5টাহে এণ্ট্ৰি কৰিছিলোঁ। এতিয়া কম্পিউটাৰত আমি এণ্ট্ৰি কৰিব লাগে আৰু অতি সহজে হৈ যায়। আৰু কিন্তু সেই এণ্ট্ৰিবিলাক এতিয়া 4-5টাৰ পৰা গৈ 10টা, 20টা, 30টা হৈছেগৈ। মানে কামবিলাক সহজ হৈছে হয়, কিন্তু ৱৰ্কলোড বাঢ়ি গৈছে। ঠিক তেনেকুৱা ধৰণৰ কথা যে মানে এটা এক্সাম্পল দিছোঁ আপোনালোকক। বাৰু যি কি নহওক, এতিয়া খবৰ ওলাই পৰিছে, যদিহে আপোনালোকে গাড়ী বাইক স্কুটি চলায় তেন্তে সাৱধান হ'বৰে হ'ল। কিয়নো কৈছোঁৱে আপোনালোকক, আজিকালি প্ৰত্যেকবিলাক বস্তু আধুনিকৰণ। আজিৰ পৰা 5 বছৰৰ আগত যেতিয়া আপোনালোকে ট্ৰেফিক নিয়ম ভংগ কৰে, হেলমেট পৰিধান নকৰাকৈ বা ছিট বেল্ট নলগোৱাকৈ আপোনালোকে ৰেড লাইট ক্ৰছ কৰি যেতিয়া নেকি আপোনালোকে ট্ৰেফিক নিয়ম ভংগ কৰে, তেতিয়া লগে লগে আপোনালোকক ৰখাব ট্ৰেফিক পুলিচজনে আৰু লগে লগে আপোনালোকৰ পৰা ফাইন লৈ ল'ব যে ইমানটো ফাইন হ'ল দে, নহ'লে বাইক টানি লৈ যাম, আৰু আপুনি ফাইনটো দি গুচি আহিব লাগে। কিন্তু আজিকালি আপোনালোকে ট্ৰেফিক নিয়ম ভংগ কৰিলেও নৰখায়। আপোনালোকৰ বাইকৰ নাম্বাৰটো ল'ব, ফটো ক্লিক কৰিব, আপোনাৰ নামত যিমান টকাৰ চালান হয় সিমান টকা চালান এপ্লাই কৰি দিব, আৰু আপুনি সেই চালান গৈ পাছত পে' কৰিবগৈ লাগিব অনলাইনত। কৈছোঁৱেই, যিমানেই আধুনিকৰণ হৈছে, যিমানেই সুবিধা হৈছে, সিমানেই কিন্তু অসুবিধা হৈছে। অসুবিধা কোনখিনিত হৈ গৈছে? আগতে ৰিকুৱেষ্ট যদি কৰোঁ যে ছাৰ প্লিজ এৰি দিয়ক না, মোৰ আমুক হৈ আছিলে তামুক হৈ আছিলে, এৰি দিবলৈও আছিলে। এতিয়া ৰিকুৱেষ্ট কৰিও লাভ নাই। ফটো ক্লিক কৰিলে, অনলাইনত আপলোড কৰিলে লগালগ ফাইন গ'লেই আপোনালোকে পাছত গৈ অনলাইন কাটিবই লাগিব। এতিয়া আপুনি ৰিকুৱেষ্ট কৰিব কাক? ৰিকুৱেষ্ট কৰিতো লাভ নাই। গতিকে যিবিলাক বস্তু নেকি ধৰি লওক অনলাইন হোৱাৰ কাৰণে সুবিধা হৈছে, তাৰ সমান্তৰালভাৱে কিন্তু অসুবিধাও হৈছে। এতিয়া খবৰ ওলাই পৰিছে যে আপোনালোকে যে ট্ৰেফিক নিয়ম ভংগ কৰে, ট্ৰেফিক নিয়ম ভংগ কৰাৰ লগে লগে চালান আপোনালোকৰ যায়। মানে যেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটোলৈ মেছেজ যায়, আপুনি যেতিয়া নেকি গম পায় যে মই ৰেড লাইট ক্ৰছ কৰি আহিছিলোঁ বা মই হেলমেট পৰিধান কৰা নাছিলোঁ, তেতিয়া আপোনালোকলৈ কি হয়, এটা মেছেজ যায় যে আপুনি এই নিয়মটো ভংগ কৰিছে, যাৰ কাৰণে আপোনাৰ ফাইন লাগিছে, আৰু আপুনি ফাইনটো পে' কৰিব বিচাৰিলে এম পৰিবহণ ৱেবছাইটত গৈ ফাইনটো পে' কৰি পেলাব। এতিয়া সেই সুবিধাকণ লৈছে একাংশ স্কেমাৰে। একাংশ স্কেমাৰে কি কৰিছে, চালানৰ নামত এতিয়া মানুহলৈ পঠাইছে APK ফাইল। আপোনালোকে এই মেছেজটো চাওক, যিটো মেছেজত লিখা আছে যে ট্ৰেফিক ভায়লেট ন'টিছ, ইমিডিয়েট একশ্যন ৰিকুৱাৰ্ড। তেখেতৰ ভেহিকেল নাম্বাৰটো দিয়া আছে, চালান নাম্বাৰ দিয়া আছে, আৰু কিমান টকা পে' কৰিব লাগিব সেই সম্পৰ্কেও দিয়া আছে। তলতে চাওক আপোনালোকৰ ইয়াতে এম পৰিবহণ APK বুলি এটা ধৰি লওক ফাইল আছে। এতিয়া মানুহে ভাবিব যে এইখন এখন মোৰ ফাইনখন মানে PDF ফাইলটো, তো তেখেতে PDF ফাইলটো ডাউনলোড কৰিবৰ কাৰণে মোৰ বোধেৰে মানে চাব যে চাওঁচোন মই ক'ত ফাইন লাগিছিলে, কাৰণ আজিকালি এইটো চালানবিলাকত ফটো আহি যায় ক'ত ফাইন লগাইছিলে। আৰু যেতিয়া আপোনালোকে সেই ফাইলটোত ক্লিক কৰি ডাউনলোড কৰিব, ডাউনলোড কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেধৰণৰ এটা অপশ্যন আহিব। অপশ্যনটো আহিব RTO ট্ৰেফিক চালান। চাওক আপোনালোকে ইয়াতে ইনষ্টল বুলি আহিব, অ'পেন নহয়, ইনষ্টল বুলি আহিব, আৰু লগতে কেনচেল বুলি আহিব। ইনষ্টলত যেতিয়া আপুনি লগালগ ক্লিক কৰিব, তেতিয়া আপোনালোকক এনেকৈ হোৱাটছআপৰ তৰফৰ পৰা এটা ন'টিছ দিব যে ৰখি যোৱা ভাই, এইটো এটা আনচিকিউৰ্ড এপ্লিকেশ্যন হয়, যিটো আপুনি ইনষ্টল নকৰাই ভাল হ'ব। এনেকৈ আপোনাক এটা ন'টিছ দিব হোৱাটছআপৰ তৰফৰ পৰা। মানে কথাটো কি, যে আপোনাৰ মোবাইললৈ যি নেকি তেখেতে ফাইল প্ৰেৰণ কৰিছে, সেই ফাইলটো এটা এপ্লিকেশ্যন, কিন্তু আপুনি ধৰিবই নোৱাৰিব যে সেইটো এটা এপ্লিকেশ্যন।
আপুনি যে যাহাই নেকি ইনষ্টল কৰি দিব ইনষ্টল কৰাৰ লগে লগে আপোনাৰ মোবাইলত সেই এপটো ইনষ্টল হৈ যাব আৰু আপোনাৰ মোবাইলটো হুবহু সেই ব্যক্তিজনৰ ওচৰলৈ গুচি যাব যিজন ব্যক্তিয়ে আপোনাক এই মেছেজটো পঠাইছিলে অৰিজিনেল যিখন নেকি চালান হয় চালানখন হ'ল এনে ধৰণৰ এ চাওক য'ত নেকি ষ্টাম্প থাকিব য'ত ফটো থাকিব QR কোড থাকিব গোটেই ঘটনা বিৱৰি থাকিব অশোক স্তম্ভৰ চিম্বল থাকিব এইখন হৈছে অৰিজিনেল চালান কিন্তু এনে ধৰণৰ APK য'ত নেকি লিখা থাকিব APK বুলি শেষৰ ফালে এনে ধৰণৰ APK বিলাক ডুপ্লিকেট যেতিয়াই আপোনাৰ হাতলৈ এনেকুৱা APK চালানবিলাক আহিব সেই চালানখন যেতিয়া আপুনি ইনষ্টল কৰিব আপোনাৰ মোবাইলত তেতিয়া আপোনাৰ কি হ'ব পাৰে আপোনাৰ মোবাইল ফোনটো হেক হ'ব পাৰে আপোনাৰ মোবাইলৰ পৰা পইচা যাব পাৰে আপোনাৰ OTP তেখেতে লৈ ল'ব পাৰে ফাইনেন্সিয়েল লছ হ'ব পাৰে ধেৰ আপোনাৰ সমস্যা হ'ব পাৰে গতিকে এই স্কেমটো এতিয়া চলি আছে যাৰ কাৰণে ভাবিলো আপোনালোকক জনাই দিওঁ আপোনালোকলৈ যদি এনে ধৰণৰ মেছেজ আহে আপোনাৰ বাইক গাড়ী থাকক বা নাথাকক আপোনালৈ যদি পুলিচৰ ফালৰ পৰা মেছেজ আহে আৰু সেই মেছেজত যদি কয় যে আপোনাৰ এটা চালান লাগিছে মানে আপুনি ট্ৰেফিক নিয়ম ভায়োলেট কৰিছে যাৰ কাৰণে আপোনাৰ চালান লাগিছে এইটো হৈছে লিংক বা এইটো হৈছে আপোনাৰ ফাইলটো তো আপোনালোকে কেতিয়াও ক্লিক নকৰিব ফাইলটোত চাব APK বুলি লিখা আছে নেকি যদি থাকে কেতিয়াও আপোনালোকে ক্লিক নকৰিব নহলে অটোমেটিক্যালি ইনষ্টল হৈ আপোনাৰ মোবাইল আপোনাৰ একাউণ্ট বৰবাদ দি দিব মানে ধপাত হৈ যাব গতিকে কেতিয়াও তেনে ধৰণৰ এপছ বিলাক ক্লিক নকৰিব বা তেনেকুৱা মেছেজ বিলাকত ক্লিক নকৰিব এইটো এটা হেভি স্কেম চলি আছে তাৰ কাৰণে ভাবিলো আপোনালোকক জনাই দিওঁ তো আজিৰ ভিডিওটো মানে ইনফৰমেশনটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ কৰাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয়